ধূলিসাৎ হল এমবাপেৰ বিশ্বকাপ জয়ৰ সপোন। ফ্ৰান্সক পৰাস্ত কৰি চলিত বিশ্বকাপৰ ফাইনেলত স্পেইন। বিশ্বকাপৰ ফাইনেলৰ মহাৰণত স্পেইনৰ প্ৰতিদ্বন্দ্বী হ'ব কোন? 16 বছৰৰ পাছত পুনৰ বিশ্বকাপৰ ফাইনেলত এবাৰৰ বিশ্ব চেম্পিয়ন স্পেইন। 2010 চনৰ পাছত বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ মাথোন এখোজ বাকী স্পেইন ফুটবল দলৰ। চলিত ফিফা বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেলত মঙলবাৰে নিশা ডালাছ ষ্টেডিয়ামত স্পেইনৰ বিৰুদ্ধে খেলপথাৰত নামিল 1998 আৰু 2018ৰ বিশ্ব চেম্পিয়ন দল ফ্ৰান্স। ছেমিফাইনেলৰ হাই ভল্টেজ মেচখনত ফ্ৰান্সক 2-0 গলত পৰাস্ত কৰি ফিফা বিশ্বকাপ 2024ৰ ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে। ছেমিফাইনেলৰ খেলপথাৰত এক অবিশ্বাস্য প্ৰদৰ্শনেৰে ফ্ৰান্সক চাপত ৰখাৰ উপৰি ধৰাশায়ী কৰি ফাইনেলত স্থান নিশ্চিত কৰিলে লুইজ ডে লা ফুৱেণ্টেৰ প্ৰশিক্ষণপ্ৰাপ্ত মহাশক্তিমান দল স্পেইনে। প্ৰথমাৰ্ধৰ 22 মিনিটত ফ্ৰান্সৰ ফুটবলাৰ লুকাছ ডিগনেৰ এটা ভুলে মেচখনৰ গতি প্ৰায় সলনি কৰি দিলে। বক্সৰ ভিতৰত স্পেইনৰ যুৱ খেলুৱৈ লেমিন য়ামালক ফ্ৰান্সৰ খেলুৱৈ লুকাছে এটা কিক কৰাৰ ফলত পেনাল্টি লাভ কৰে স্পেইনে। ফ্ৰান্সৰ আশাত চেঁচা পানী ঢালি মেচৰ 22 মিনিটত পেনাল্টিৰ শ্বট গ'ললৈ ৰূপান্তৰ কৰি মেচৰ ব্যৱধান 1-0 কৰিলে স্পেইনৰ তাৰকা খেলুৱৈ মাইকেল অয়াজাবালে। ইফালে দ্বিতীয়াৰ্ধৰ 58 মিনিটত প্ৰেডপৰৰ গ'লৰ সহায়ত স্পেইনৰ অগ্ৰগতি 2-0 বৃদ্ধি পালে। স্পেইনৰ সুসংগঠিত ৰক্ষণ বিভাগ আৰু গ'লৰক্ষকৰ প্ৰতিৰক্ষাৰ সন্মুখত গ'ল স্ক'ৰ কৰাত বিফল হৈ পৰিল ফ্ৰান্স। ফ্ৰান্সৰ তাৰকা কিলিয়ান এমবাপেয়ে বহু চেষ্টা কৰিও মেচৰ অন্তিম ক্ষণ পৰ্যন্ত এটাও গ'ল পৰিশোধ কৰিব নোৱাৰিলে। ৰেফাৰীৰ হুইচেল বাজি উঠাৰ লগে লগে স্পেইনে ফাইনেলৰ টিকট নিশ্চিত কৰাৰ বিপৰীতে চূৰ্ণ বিচূৰ্ণ হ'ল এমবাপে বাহিনীৰ বিশ্বকাপ জয়ৰ সপোন। ফাইনেলত উপনীত হোৱাৰ আনন্দত স্পেইনৰ খেলুৱৈসকলে বিজয় উদযাপন কৰাৰ সমান্তৰালভাৱে বিশ্বকাপ জয়ৰ সপোন থানবান হোৱাৰ বাবে খেলপথাৰতে উচুপি উঠিল এমবাপেৰ লগতে বাকী ফ্ৰান্সৰ খেলুৱৈসকল। মিয়ামি ষ্টেডিয়ামত অহা 19 জুলাইত বিশ্বকাপৰ তৃতীয় স্থান নিৰ্ণয়কাৰী মেচত খেলাৰ বাবে অন্তিমটো সুযোগ পাব ফ্ৰান্সে। উল্লেখ্য যে বিশ্বকাপত পুনৰবাৰ ট্ৰেজিক নায়কত পৰিণত হৈ ৰ'ল ফ্ৰান্সৰ অধিনায়ক কিলিয়ান এমবাপে। 2022ৰ বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনাৰ হাতত পৰাস্ত হৈ অসম্পূৰ্ণ হৈ ৰৈছিল এমবাপেৰ বিশ্বজয়ৰ সপোন। 2024ৰ বিশ্বকাপতো বিশ্বজয়ৰ একেবাৰে ওচৰ পায়ো থমকি ৰ'ব লগা হ'ল এমবাপেৰ নেতৃত্বৰ ফ্ৰান্স। অৱশ্যে বিশ্বকাপৰ সৰ্বাধিক গ'লদাতাক প্ৰদান কৰা গল্ডেন বুটৰ দৌৰত শীৰ্ষত আছে আৰ্জেণ্টিনাৰ মহাতাৰকা লিঅনেল মেছিৰ লগতে ফ্ৰান্সৰ তাৰকা কিলিয়ান এমবাপে। চলিত বিশ্বকাপত দুয়োগৰাকী ফুটবল তাৰকাৰ নামত আছে 8টাকৈ গ'ল। মেছিৰ সন্মুখত গ'লৰ সংখ্যা বৃদ্ধি কৰাৰ আছে কেইবাটাও সোণালী সুযোগ। কাৰণ বুধবাৰে নিশা চলিত বিশ্বকাপৰ দ্বিতীয়খন ছেমিফাইনেলত অৱতীৰ্ণ হ'ব ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনা আৰু ইংলেণ্ড। এই মেচখনৰ পাছতেই কিছু পৰিষ্কাৰ হ'ব চলিত বিশ্বকাপত গল্ডেন বুট লাভ কৰিব পৰা খেলুৱৈগৰাকীৰ নাম। আনহাতে অহা 20 জুলাইত বিশ্বকাপৰ ফাইনেলত স্পেইনৰ প্ৰতিদ্বন্দ্বী হ'ব কোন? আৰ্জেণ্টিনা নে ইংলেণ্ড? তাৰ বাবে অপেক্ষা কৰিব লাগিব বুধবাৰে নিশা অনুষ্ঠিত হ'ব লগা ফিফা বিশ্বকাপ 2024ৰ দ্বিতীয়খন ছেমি ফাইনেলৰ মেচলৈ। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ এনে।